3, 2, 1. লুকি, তই চহৰত ডাঙৰ হৈছ, সৰুৰ পৰা চহৰতে থকা। তোৰ দেউতাৰে ইয়াতে চাকৰি কৰে। তই এতিয়া গাঁৱলৈ বিয়া হবি, তই মনলৈ এতিয়া বিয়া হবি। তই গাঁৱত চলিব পাৰিবি জানো? লুকি, গাঁৱতো এটা বেলেগ পৰিৱেশ পাবি তই। চহৰৰ দৰে এইটো পৰিৱেশ নাপাওঁ নহয়। তই চহৰত যেনেকৈ আছ, গাঁৱত সেনেকৈ থাকিলে নহ'ব নহয়। তই তেতিয়া বোৱাৰী হবি, তোৰ ঢেৰ দায়িত্ব হ'ব। তই চহৰত থকাৰ দৰে তাত থাকিলে নহ'ব নহয় তেনেকৈ। তই বহুত ডাঙৰ এটা সিদ্ধান্ত লৈছ মাজনী। এবাৰ ভাবিছা তই গাঁৱত চলিব পাৰিবিনে নোৱাৰ? মা, মই কৈছোঁ নহয়, কিয় নোৱাৰিম? পাৰিম। মই নিজকে কেনেদৰে ৰাখিব লাগিব, কেনেদৰে মিলিব লাগিব, মই সেয়া চম্ভালি ল'ম দিয়া। তুমি ইমান চিন্তা নকৰিবা। আৰু ময়ো যদি কিবা এটা নোৱাৰোঁ, নুবুজো, নাজানো, মা আছে নহয়, মাক সুধি ল'ম। তুমি একো চিন্তা নকৰিবা মা, মই ধুনীয়াকৈ খাপ খাব পাৰিম। ভয় লাগেও, তয়ো তাত এটা নতুন পৰিৱেশ পাবিগৈ নহয়। যিহেতু তই সৰুৰ পৰাই চহৰতে আছ, চহৰতে জন্ম। তই গাঁৱৰ পৰিৱেশত খাপ খাব পাৰিবিনে নোৱাৰ? তাত গৈ এতিয়া বোৱাৰী হবিগৈ, ঢেৰ কথা থাকে নহয় আই, সেইকাৰণে কৈছোঁ অ'। মা, ইমান চিন্তা নকৰিবা, মই মিলিব পাৰিম সকলো লগতে। মই জানো, মোৰ নিজৰ ওপৰত বিশ্বাস আছে নহয় মা। মই মনক ভাল পাওঁ এতিয়া, আৰু মই তাৰলৈকে বিয়া হ'ম। আৰু গাঁও চহৰ বুলি কথা নাই, মই গাঁৱত হ'লেও ভালদৰে থাকিব পাৰিম মা। নোৱাৰাটো মাক সুধি ল'ম আকৌ, তুমি ইমান চিন্তা নকৰিবা। মন, তোক যে কিমান ক'লোঁ, এতিয়া আৰু সিদ্ধান্ত ল'লিয়ে নহয় বিয়া পাতিম বুলি। চহৰৰ পৰা নিবি, এতিয়া এইখন গাঁৱত এই ঘৰখনত চলিব পাৰিব নে নোৱাৰে নে, সেইটোৱে মোৰ দিনে ৰাতি চিন্তা লাগে। চহৰৰ ছোৱালী, টাউনৰ ছোৱালী, গাঁৱৰ পৰিৱেশত মোৰ একেবাৰে চিন্তাহে নেৰা হৈছে দেই। তই কি কৰিবলৈ লৈছ? মা, তোক মই কিমান কৈছোঁ, লুকি তেনেকুৱা ছোৱালী নহয়, তাই মিলিব পাৰিব এইটো পৰিৱেশত। আৰু দেখোন তাই আহিছে দুবাৰমান। তই আৰু ইমানো এতিয়া বিশ্বাস কৰিব পৰা নাইনে বাৰু? পাৰিব এখন ঘৰত তাই মিলিব, তই একো চিন্তা নকৰিবি। এইখন ঘৰত তাই ঘৰ ধৰি খাব, বুজিছ? তই ইমান টেনশ্যন লৈ নাথাকিবি। তথাপিও এই চহৰৰ ছোৱালীবোৰ, এই টাউনৰ ছোৱালীবোৰ মই একদম মুঠেই ভাল নাপাওঁ দেই। মুঠতে আমাৰ গাঁৱৰ পৰিৱেশত মিলিব পাৰিবনে নোৱাৰেনে, মই ভাবিছিলোঁ এই গাঁৱৰ পৰা এজনী ছোৱালী আনিম বোলো, চাম। নাই, নহ'লগৈ আৰু। এতিয়া পঢ়িলি শুনিলি, বাহিৰত থাকিলি, এতিয়া টাউনৰ ছোৱালীহে ভাল পালিগৈ আকৌ। মই আকৌ যিটো ভাবোঁ সেইটো নহয় আৰু। মুঠতে আৰু ভাল হ'লে হয় আৰু, মোৰ লগত মিলিব পৰা হ'লে হয় আৰু, বুজিছ? কামে বনে কাম কৰিব পাৰিলে হয় আৰু। মুঠতে দুইজনী আৰু নিজৰ ছোৱালী নিচিনা মোৰ ৰাখিব পাৰিলে হয়, আৰু মোকো নিজৰ মা নিচিনাকৈ ভাবিলে হয়। মই সেইটোহে বিচাৰোঁ, বুজিছ? তই একো চিন্তা নকৰিবি। তাই টাউনীয়া হ'লেও তাই সকলোবিলাকৰ লগতে মিলিব পাৰিব। তই একো চিন্তা নকৰিবি। তাই বহুত ভাল ছোৱালী মা। গাঁও চহৰ বুলি ক'বলৈ নাই, চহৰতো এজনী ভাল ছোৱালী থাকিব পাৰে, আৰু গাঁওখনতো ছোৱালী বেয়া থাকিব পাৰে। সেইটো কথা নাই নহয়, মিলিব পাৰিব দে। তই ইমান গাঁৱলীয়া ছোৱালী বিয়া পাতিম বুলি আৰু তই সেইটো কথা ইমানকৈ কৈ থাকিব নালাগে নহয়, সদায় সদায় অকল গাঁও ছোৱালী গাঁও ছোৱালী। যিহে দাং কাটি আজিকালি ছোৱালীবোৰ দেখিছোঁ আৰু মই। সেই তেনেকুৱা এজনী নেপালেহে হয় আৰু, মই সেইটোকে বিচাৰোঁ, বুজিছ? ভাল কৰিবলৈ লৈছে যেতিয়া ভাল কিবা এটা হ'লেই হয় আৰু। মোৰ কথা নুশুনিছ নহয়, হ'ব আৰু দে, তাইকে আনিবি আৰু। হ'ব দে মা, তই ইমানকৈ আৰু চিন্তা কৰি নাথাকিবি। চহে বোপা মাক এজনী বহুত চিন্তা থাকেও। ল'ৰা এটা বিয়া পাতিবলৈ হ'লে বহুত কথাই আহেও। বোৱাৰীজনী কেনেকুৱা হ'ব, মিলিব পাৰিবনে নোৱাৰেনে। মুঠতে আৰু ভাল হ'লেই হয় আৰু, মিলিজুলি থাকিব পৰা হ'লেই হ'ল আৰু, তেনেকুৱা এজনীহে বিচাৰোঁ। মনৰ মাকো চিন্তা আহিবলৈ ধৰিলে। যিহেতু চহৰৰ ছোৱালী গাঁৱৰ পৰিৱেশত মিলিব পাৰিবনে নোৱাৰে, এনেদৰে সকলোবিলাক চিন্তাৰ মাজতে মন আৰু লুকিৰ বিয়া হৈ গ'ল। যাওঁ, ভাতকেইটা বনাওঁগৈ। টাউনৰ ছোৱালী, টাউনৰ বোৱাৰী এতিয়া ভাত বনাব জানেই নে নাজানেই নে সুধি নাথাকোঁ আৰু, মই নিজে বনাওঁগৈ। ইটি সিটি কৰি থাকোঁতে ভাত ৰান্ধিবলৈকে দেৰি হৈ গৈছে। মা, মই ভাত ৰান্ধিলোঁ, আহক বাঢ়ি দিওঁ আপোনালৈ। আপুনি যে ভাল পায় ঢেকীয়া, ঔটেঙা, মাছ, মই তাকে ৰান্ধিছোঁ বা, আজি প্ৰথম ৰান্ধিছোঁ। যাওক আপুনি হাত মুখ ধুই লওকগৈ, মই ভাতকেইটা বাঢ়ি দিওঁ। লুকি ভাত ৰান্ধিছে? কি ৰান্ধিছে আৰু, খাই চালেহে গম পাম। টাউনৰ ছোৱালী পানীয়ে বেছি সৰ কৰিছেনে, চাউলিয়াই কৈছেনে, ভাত ৰান্ধিব জানে জানো ভালদৰে? খালেহে গম পাম আৰু কেনেকুৱা হৈছে খাবলৈ। মা, ভাত বাঢ়িলোঁ, আহক। গৈছোঁ, তুমি বাঢ়ি থোৱাচোন ডাইনিঙতে।
আজি বোৱাৰী হাতৰ এসাঁজ খাম। এতিয়া আজিয়ে খুৱাবনে ভৱিষ্যতলৈকে খুৱাই থাকিবনে জানো, বোৱাৰীহে জানে আৰু। চহৰৰ ছোৱালী কিবা ৰূপ ওলাই ঠিক নাই। মা, আপুনি যে মাটিত বহি ভাত খাইছে, ডাইনিঙত খকি ভাত। ডাইনিঙলৈ আহক আকৌ। বোৱাৰী নেলাগে দিয়া, আমি আৰু গাঁৱৰ মানুহ বুজিছা। মই কিন্তু এই ডাইনিঙত খাই বৰ বেয়া পাওঁ বুজিছা। মই মাটিত বহি খালেহে সুখ পাওঁ। এই আলহী আহিলে খাই বাৰু ডাইনিঙতে দিওঁ, মই কিন্তু মাটিত বহিয়ে খাওঁ বুজিছা। তোমালোকে ডাইনিঙতে খাবা, মই মাটিতে খাম বুজিছা। হ'ব মা, আপুনি য'ত ভাল পায় তাতে ভাত খাব। আৰু হাৰি নহয়, আজি প্ৰথম বনাইছোঁ, কিবা এটা ভুল হ'বও পাৰে। নিমখ হালধি বেছি হ'বও পাৰে, চোকা হ'বও পাৰে। ক'ব দেই, কিবা এটা ভুল দেখিলে ক'ব মোক, মই তেতিয়াহে আগলৈকে ভালকৈ ৰান্ধিব পাৰিম। আপুনি খাই লওকচোন। টাউনৰ ছোৱালী এতিয়া এই সাঁজটো ভালকৈ বনাইছে, সদায় জানো এনেকৈ ৰান্ধি ৰান্ধি খুৱাব। প্ৰথম বোৱাৰী হাতৰ ভাত সাঁজ খাই ভালেই পালে শাহুৱেকে, কিন্তু এটাই চিন্তা মনৰ মাকৰ, টাউনৰ ছোৱালী ভৱিষ্যতলৈকে এনেদৰে থাকিবনে সহজ সৰল হৈ। বৰ্তমান কিন্তু ভালেই পাইছে। খুৰীহঁত, আপোনালোকে চাহ নাখাওঁ বুলি ক'লে, খাই যোৱাহেঁতেন ভাল পালোহেঁতেন। আৰু এই বোৱাৰী নাখাওঁ দিয়া আজি, আকৌ যে ওচৰ যেতিয়া আহিয়ে থাকিম নহয়, দি আমনিয়ে পাবা বুজিছা। পিছতে খাবলৈ আহিম দেই। ন ছোৱালীজনীনো কেনেকুৱানো তাকেহে চাবলৈ আহিলোঁ। সঁচাকৈ তুমি কিন্তু আমাৰ লগত মিলিব পাৰিবা দেই। বেলেগ ন ছোৱালী হ'লে আকৌ মাত এষাৰো নেমাতে নহয় কিছুমান ন ছোৱালী। তুমি কিন্তু তেনেকুৱা নহয় দেই। টাউনৰ হ'লেও একদম মুঠতে চবৰ লগতে মিলি যাব পাৰিছা বুজিছা। এনেকুৱা এজনী বোৱাৰীহে বিচাৰোঁ আমাৰ গাঁওখনত। আমাৰ মানুহবোৰ মুঠতে চব সলসলীয়া, এনেকুৱা নিবুকামূৰীয়া নহয় নহয়। তোমাকো সেনেকুৱা এজনী বোৱাৰী পাইছোঁ, ভালেই হৈছে দিয়া। মনটোৱে তোমাক ভাল এজনী ছোৱালীকে পচন্দ কৰিলে। জানো পাই খুৰী, মই এনেকুৱাই আৰু। ৰতনৰ মাক, মুলুকৰ মাক, যাবলৈ ওলালি নেকি? ইমান দিনৰ মূৰত আহিছ, চাহ একাপ খাই যা। মা, খুৰীহঁতৰ লগত কথা পাতক, মই কাঁহী বাতি কেইটামান ধুব আছে, কাঁহী বাতি ধুওঁগৈ। বাইদেউ, ন ছোৱালীৰ লগত কিন্তু কথা পাতি বৰ ভাল লাগিলেও। ন ছোৱালীজনী বৰ সলসলীয়া, এনেকুৱা হ'লেহে ভাল লাগে, আমাৰ লগত মিলিব পাৰিব। কথাই বতৰাই ল'ৰাজনী বৰ সাদৰী, বৰ লখিমী বোৱাৰী পাইছে দেই বাইদেউ। জানো পাই, টাউনৰ ছোৱালী বুজিছ, মোৰ এটাই ভয় লাগে, ৰূপ নহলালে হয় আৰু। এতিয়া বাৰু বৰ্তমান ভালেই পাইছোঁ, পিছলে বা কেনেকুৱা হয় বাৰু। কামৰ দায়িত্ববোৰ অলপ বুজি পায় বাৰু। এতিয়া কিছুমান কাম নেজানে, তথাপি মোৰ পৰা শিকিবলৈ হাবিয়াসটো আছে। সেইকাৰণে মোৰ ভালেই লাগিছে বাৰু। হ'ব, আপুনি টাউনৰ গাঁৱলীয়া এইবোৰ একো চিন্তা নকৰিব বুজিছে। টাউনৰ ছোৱালী হ'লেও চব ছোৱালী বেয়া নহয় নহয়, কিছুমান ছোৱালী বহুত ভাল আছে অ'। তেনেকৈ গাঁৱৰ ছোৱালী আৰু চব জানো ভাল হয়? কিছুমানটো বেয়া থাকেই। সেনেকৈ চব জেগাতে ভালো থাকে বেয়াও থাকে ছোৱালী বুজিছে। আপুনিয়ে ক'লা আৰু গাঁৱৰ ছোৱালী ভাল হ'ব বুলি, সেনেকৈ নেভাবিব আকৌ। ল'ৰাজনীক মৰম কৰিব। এতিয়া আমি যাওঁ, আকৌ পিছত আহিম। তাকেহে, এতিয়া ল'ৰাই বিয়া পাতি আনিলে যেতিয়া আৰু কিনো ক'ম আৰু বুজিছ। ভৱিষ্যতটো দুইটাই ভালদৰে খালেই হয় আৰু লগে ভাগে থাকিলেই হয় আৰু। মাকজনীয়ে তাকেহে বিচাৰোঁ। হ'ব, আপুনি সেইবোৰ একো চিন্তা নকৰিব। ল'ৰাজনী ভালেই আছে বুজিছে, কামৰ দায়িত্ব বুজি পায়। ভৱিষ্যতেও আপোনাক চাব, আপুনি একো এইবোৰ কথা চিন্তা কৰি নাথাকিব টাউনীয়া গাঁৱলীয়া বুলি। ব'লৈ মোৰ লগত মাক, ব'ল পিছত আহিম। বাইদেউ, আমি এতিয়া যাওঁ, পিছতে আহিম ন ছোৱালী হাতৰ চাহ খাবলৈ। আহিবি। এহেঁতি দুজনী বাৰু এতিয়া ঠিক কথাই কৈছে। ল'ৰাজনী কামে বনে বাৰু বৰ্তমানলৈকে ভালেই পাইছোঁ, পিছলৈকে বা কেনেকুৱা সময়তহে গম পাম আৰু। মা, লুকি, মই আহিছোঁ দিয়া, তোমালোকে থাকা, ভালকৈ থাকিবা। এসপ্তাহৰ কাৰণেহে আহিছোঁ, চিন্তা নকৰিবা। এনেদৰে মন এসপ্তাহৰ কাৰণে কামৰ জেগালৈ গ'ল। এসপ্তাহ যিহেতু তাৰ কাম থাকে আৰু এসপ্তাহ অফ থাকে। এতিয়া কিন্তু মাকৰ চিন্তা বাঢ়িছে, যিহেতু মনো কামৰ জেগালৈ গ'লগৈ। এতিয়া বোৱাৰী আৰু তেওঁহে থাকিব। বোৱাৰীয়ে এতিয়া কামৰ দায়িত্ববোৰ আগৰ নিচিনাকৈ ল'বনে নলয়নে, তাকেহে চিন্তা কৰি থাকে তেওঁ। ঘৰ হ'ব আৰু আজি ইমানডোখৰলৈকে খেদালোঁ গৰুজনী, আৰু নাযাওঁ। আনকালে আকৌ এইডোখৰ জেগালৈ আহিও পোৱা নাই নহয়, নতুন মানুহ, ভয় লাগে। যাওঁগৈ, নহ'লেনো মায়েনো কিমান কৰিব, মই নকৰিলে হ'ব জানো। এতিয়া এওঁ নাই, কামলৈ গ'ল, ৰখি থাকিলে নহ'ব নহয়, মায়ে কৰিব বুলি চব। ল'ৰাটো কামলৈ গ'ল,
এতিয়া আকৌ এই দুদিনৰ পৰা কি জানো বেমাৰ লগ লাগিছে মোৰ ল'ৰাটোও নাই এতিয়া আকৌ এতিয়া বেমাৰহে চাপ খাইছে মোৰ উঠিব পৰা নাই 2 দিন হ'ল মূৰৰ বিষ জ্বৰ বোৱাৰীয়ে জানো ঘৰৰ দায়িত্ব ভালদৰে ল'ব পাৰিব বোৱাৰীয়ে জানো ঘৰখন ভালদৰে চোৱা চিতা কৰিব পাৰিবই নে নোৱাৰে নে মই এতিয়া মানুহজনী বিচনাত বোৱাৰীয়ে দায়িত্ব ল'ব পাৰিবই নে নোৱাৰে নে ল'ৰাটোও নাই নহয় বাইদেউ বাইদেউ গাটো ভাল পাইছেনে ডক্টৰে কি ক'লে আপোনাক ফুলেশ্বৰী মাক কিনো ক'ব আৰু ডক্টৰে কৈছে গৰমৰ কাৰণে হৈছে বুলি এতিয়া বয়সো হৈছে নহয় বেমাৰ আজাৰবোৰ চাপ খাবই আৰু বুইছ এটাহে চিন্তা লাগিছে চহৰীয়া বোৱাৰী কেনেকেনো ঘৰখনৰ দায়িত্ব ল'ব জানো কি কৰিব এইকেইদিনটো বিচনাতে পৰি আছোঁ বুইছ সেইটোহে মোৰ চিন্তা লাগিছে বাইদেউ আপুনি মুঠতে আৰাম কৰক এই বোৱাৰীৰ কথা চিন্তা নকৰিব ঘৰখনৰ কথা বোৱাৰীয়ে ঘৰখনৰ দায়িত্ব ধুনীয়াকৈ লৈছে গৰু ছাগলীয়ে এইবিলাক সকলোবিলাকে কৈছে বেচেৰীজনীয়ে ঘৰ সাৰিছে চোতাল সাৰিছে সকলোবিলাকে কৈছে বুজিছে আপুনিহে আকৌ টাউনীয়া ছোৱালী বুলি ভাবি থাকে একো নকৰিব বুলি দেখিছে ইমান ধুনীয়াকৈ নিয়াৰিকৈ কামবোৰ কৰিছে আপুনি মুঠতে আৰাম কৰক বাইদেউ আপুনিহে আকৌ গাঁও ছোৱালী চহৰৰ ছোৱালী বিচাৰি থাকে দেখিছে নাই এতিয়া চহৰৰ বোৱাৰীয়ে গোটেই ঘৰখন একেবাৰে নদন বদন কৰিছে একেবাৰে সকলোবিলাকে দায়িত্ব লৈছে আপুনি আৰু ইমান এজনী লক্ষী বোৱাৰী পাইছে আকৌ আৰু আপুনি আৰু গাঁও ছোৱালী বিচাৰি নুফুৰিব আৰু বুজিছে টাউনৰ বোৱাৰীয়ে এতিয়া লক্ষী হৈছে আৰু ঘৰখনত কিমান কাম কৰিছে কিমান দায়িত্ব লৈছে ধুনীয়াকৈ এতিয়া তাকে তই ঠিক কথাই কৈছ বোৱাৰীজনী বাৰু তেনেকুৱা নহয় টাউনৰ হ'লেও একেবাৰে সকলো লগতে মিলি যাব পৰা বোৱাৰী মইহে ভুল ভাবি আছিলোঁ বুজিছ অকল যে গাঁও ছোৱালী ভাল হ'ব তেনে কথা নহয় বাইদেউ আপুনি এতিয়া আৰাম কৰক আপুনি আৰু কামৰ কথা চিন্তা নকৰিব বোৱাৰী আছে যেতিয়া ধুনীয়াকৈ সকলোবিলাক দায়িত্ব ল'ব বুজিছে মই এতিয়া যাওঁ দিয়ক মা আপুনি আৰাম কৰক দেই উঠি নাহিব আকৌ মই সকলোবিলাক কাম কৰি হৈ গ'ল বোৱাৰী তুমি যে ইমান ধুনীয়াকৈ ঘৰৰ দায়িত্ববোৰ ল'ব পাৰিছা সেয়াই মোৰ বাবে বহুতো মই কি ভাবিছিলোঁ জানা চহৰৰ ছোৱালী আনিলে একোৱেই নকৰিব বুলি ভাবিছিলোঁ মাথো লাহ বিলাহৰ মাজতে কটাব বুলি ভাবিছিলোঁ সময়বিলাক কিন্তু তুমি তেনেকুৱা নহয় মোৰ ধাৰণা ভুল আছিল জানা অকল গাঁৱৰ ছোৱালীয়ে যে কাম কৰিব তেনে কথা নহয় ভাল লাগিছে মা আপুনি যে মোক ইমানখিনি বুজি পাইছে মই নিজৰ দায়িত্ব পালন কৰিছোঁ আৰু ভৱিষ্যতলৈকে পালন কৰি যাম মা মই এতিয়া বোৱাৰী হৈছোঁ জীয়ৰী হৈ থকা নাই নহয় মই চহৰতে হওক বা গাঁৱতে হওক মইতো এতিয়া বোৱাৰী নিজৰ কৰ্তব্য ঘৰখনৰ প্ৰতি যিখিনি থাকে কৰিবই লাগিব মা তাকে বোৱাৰী তুমি যে ইমানখিনি বুজি পোৱা সেয়েই মোৰ বাবে বহুতো মইহে ভাবিছিলোঁ আকৌ গাঁও বোৱাৰী আহিলেহে সকলোবিলাক কথা বুজি পাব কিন্তু তেনে কথা নহয় চহৰৰে বোৱাৰী হ'লেও বুজি পোৱা আছে সকলো ছোৱালী একে নহয় এতিয়াহে মোৰ ধাৰণা সলনি হৈছে বুজিছা মইহে এইবোৰ কথা ভাবি আছিলোঁ ল'ৰাটোক মিছাতে গালি পাৰিছিলোঁ নহয় টাউনৰ ছোৱালী আনিবি বুলি এতিয়া কিন্তু সুখী টাউনৰ বোৱাৰী লৈও মই এতিয়া সুখী বহুত মা মোৰ ঘৰখনৰ প্ৰতি থকা দায়িত্ব কৰ্তব্য এইখিনি মই সদায় কৰি যাবলৈ চেষ্টা কৰিম মা তাকে বোৱাৰী ময়ো তেনেকুৱা এজনী বোৱাৰীহে বিচাৰিছিলোঁ এতিয়া কিন্তু মই সুখী দিয়া তোমাৰ লগত ধন্যবাদ প্ৰিয় দৰ্শকসকল ভিডিঅ'টি উপভোগ কৰাৰ বাবে ইমানতে ভিডিঅ'টি সামৰণি মাৰিছোঁ আৰু এনেদৰে মনৰ মাকে নিজৰ চহৰীয়া বোৱাৰীকৰ লগত সুখেৰে জীৱন যাপন কৰিলে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আগলৈকে নতুন ধৰণৰ ভিডিঅ'সমূহ উপভোগ কৰিবলৈ